Hello everyone, today we will going to discuss about theory of natural selection or Darwinism. Darwin যেটো theory আগবঢ়াইছিলে organic evolutionৰ ওপৰত সেই theoryটো কি বুলি জনা যায় natural selection বুলিও জনা যায় বা Darwinism বুলি জনা যায়। তেওঁ কি কৰিছিলে 1859 চনত এখন কিতাপ পাবলিশ কৰিছিলে কিতাপখনৰ নাম আছিল The Origin of Species of by Natural Selection। তেওঁ 1859 চনত এইখন নামৰ যিখন কিতাপ এই কিতাপখন তেওঁ কি কৰিছিলে পাবলিশ কৰিছিলে আৰু কিতাপখনত অৰ্গেনিক ইভলিউচনৰ যিটো প্ৰসেস সেই প্ৰসেসটো তেওঁ তাতে খুব সুন্দৰকৈ ব্যাখ্যা কৰিছিলে সেই কিতাপখনত। এতিয়া আমি যিটো ডাৰউইনে যিটো থিওৰি আগবঢ়াইছিলে অৰ্গেনিক ইভলিউচনৰ ওপৰত তেওঁ কি কথা কৈছিলে কি তেওঁ মত আগবঢ়াইছিলে কি ফেক্টৰ আছে ডাৰউইনিজমৰ গতিকে সেইখিনি আমি আলোচনা কৰিম। গতিকে ডাৰউইনে কিছুমান বেসিক পস্তুলেটস আগবঢ়াইছিলে গতিকে ইয়াৰ প্ৰথম যিটো কাৰক দিছে তেওঁ যিটো ফেক্টৰ দিছে সেইটো আছিল স্ট্ৰাগল ফৰ এক্সিস্টেন্স। স্ট্ৰাগল মানে হল সংগ্ৰাম, এক্সিস্টেন্স মানে বাচি থাকিবৰ কাৰণে জীৱ এটাৰ যি সংগ্ৰাম সেইটো হৈছে স্ট্ৰাগল ফৰ এক্সিস্টেন্স। এইটো যিকোনো জীৱই জীয়াই থাকিবৰ কাৰণে কি কৰে পৰিবেশৰ লগত সংগ্ৰাম কৰিব লগা হয় আৰু সেই সংগ্ৰামত যিটো জীৱই বাচি থাকে যিটো জীৱই সেই সংগ্ৰামটোত জয়ী হ'ব পাৰে সেই জীৱটোহে কি কৰে বাচি থাকিব পাৰে। এই সংগ্ৰাম কেই ধৰণৰ হ'ব পাৰে বুলি তেওঁ আগবঢ়াইছিলে। এই সংগ্ৰাম তেওঁ তিনি ধৰণৰ হ'ব পাৰে বুলি তেওঁ মত প্ৰকাশ কৰিছিলে বা তেওঁ আগবঢ়াইছিলে। গতিকে ইয়াতে যিটো প্ৰথম দিছে তেওঁৰ যিটো সংগ্ৰাম দিছে স্ট্ৰাগল দিছে সেইটো হৈছে ইণ্টাৰস্পেচিফিক স্ট্ৰাগলছ, দ্বিতীয়টো হৈছে ইণ্টাৰস্পেচিফিক স্ট্ৰাগল আৰু তিনি নম্বৰটো হৈছে স্ট্ৰাগল উইথ এনভাইৰনমেণ্ট। এই তিনি ধৰণৰ স্ট্ৰাগল তেওঁ আগবঢ়াইছিলে। প্ৰথম যিটো আছে সেইটো ইণ্টাৰস্পেচিফিক স্ট্ৰাগল। ইয়াতে কি হয় দিছ কাইণ্ড অফ স্ট্ৰাগলছ অকাৰ্ছ এমং দি ইণ্ডিভিজুৱেলছ অফ এ স্পেচিছ এজ দি ৰিকুৱাৰমেণ্ট of the members of the same species are similar aru struggle would be more intensive in between the members of the same species. Yate interspecific yate শব্দটোৰ পৰাই গম পায় intraspecific intra আৰু specific মানে species ধৰি লোৱা intra মানে কি একে স্পেচিছৰ মাজত যিটো সংগ্ৰাম সেই শব্দটো তুমি ভালকে সেই শব্দটোৱে মনত ৰাখা তেতিয়া তোমালোকৰ মনত ৰাখিবৰ কাৰণে সহজ হ'ব। এনেকে আমি কিছুমান যদি আমি টেকনিক টিপস কিছুমান লও মনত ৰখা টিপস তেতিয়া আমি কেতিয়াও কোনো ধৰণৰ টিপস আমি মনত ৰাখি যদি আমি কনসেপ্ট বিলাক ক্লিয়াৰ কৰিব যাওঁ তেতিয়া আমাৰ মনত ৰখাৰ সহজ হয় আৰু তেনেকে আমি পাহৰি যোৱাৰ চান্সটো নাথাকে। তোমালোকৰ এইটো ক্ষেত্ৰত বুলি নহয় বিভিন্ন সাবজেক্টত তোমালোকে এনেকুৱা ধৰণৰ টিপস বিলাক তোমালোকে ফলো কৰিব পৰা যাৰ সহায়ত তোমালোকে কি কৰিব পৰা অতি সোনকালে সহজতে মনত ৰাখিব পৰা আৰু সেইটো পাহৰিও নাযায়। গতিকে এই শব্দটো চোৱা ইণ্ট্ৰাস্পেচিফিক। গতিকে ইণ্ট্ৰা মানে স্পেচিফিক মানে হল স্পেচিছ, ইণ্ট্ৰা মানে স্পেচিছৰ ভিতৰতে কি হৈছে তোমাৰ স্ট্ৰাগলটো হৈছে। ডেট মিন্স মানে কি একে স্পেচিছৰ মাজত একে স্পেচিছৰ যিবিলাক ইণ্ডিভিজুৱেলছ আছে সেই ইণ্ডিভিজুৱেলছ বিলাকৰ মাজত সেই ইণ্ডিভিজুৱেল বিলাকৰ মাজত যিটো স্ট্ৰাগল হয় সংগ্ৰাম হয় ৰিকুৱাৰমেণ্টছৰ কাৰণে সিহঁতৰ প্ৰয়োজনীয় সামগ্ৰীৰ কাৰণে একে ধৰণৰ ইণ্ডিভিজুৱেলছৰ মাজত ডেট মিন্স একে ধৰণৰ স্পেচিছৰ ইণ্ডিভিজুৱেলছৰ মাজৰ যিটো স্ট্ৰাগল সেই স্ট্ৰাগলটো কি বুলি কোৱা হয় ইণ্ট্ৰাস্পেচিফিক স্ট্ৰাগল বুলি কোৱা হয়। ডেট মিন্স স্পেচিছটো চেম ধৰা হ'ল মানুহ এটা স্পেচিছ গতিকে মানুহৰ মাজত এইটোৱে চাকৰি জব বিচাৰি এইটোৱে সেইটোৰ লগত কম্পিটিশ্যন কৰি আছে তেনেকুৱা ধৰণৰ কথা। গতিকে একে স্পেচিছৰ মাজত যিটো সংগ্ৰাম তাক কি বুলি কোৱা হয় ইণ্ট্ৰাস্পেচিফিক স্ট্ৰাগল বুলি কোৱা হয়। এইটো বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে সংগ্ৰামটো খাদ্যৰ ক্ষেত্ৰত হ'ব পাৰে জবৰ ক্ষেত্ৰত হ'ব পাৰে মানুহবিলাকৰ ক্ষেত্ৰত কৈছোঁ আৰু বিভিন্ন এনিমেলৰ ক্ষেত্ৰত বা গছ-গছনিৰ ক্ষেত্ৰতো সংগ্ৰাম হয়। একেলগে বহুত গছ এটা ঠাইত হৈছে সেই গছবিলাকৰ মাজত যিজোপা গছে গোটেই কেইডাল গছৰ লগত সংগ্ৰাম কৰি নিজৰ কাৰণে লাগতিয়াল যিখিনি সামগ্ৰী সেইখিনি যদি নিজে ল'ব পাৰে সইলৰ পৰা সেইডাল গছে বাচি থাকিব আৰু বাকীবিলাক হ'ব মৰি যাব। গতিকে তেনেকুৱা ধৰণৰ কনসেপ্টটো তেনেকুৱা ধৰণৰ হয়। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া নেক্সট আহিল আমাৰ ইণ্টাৰস্পেচিফিক স্ট্ৰাগল। ইণ্টাৰ মানে তোমাৰ আৰু স্পেচিফিক মানে হ'ল তোমাৰ স্পেচিছ আৰু ইণ্টাৰ মানে হ'ল দুটা বেলেগ স্পেচিছ
দুটা বেলেগ বেলেগ স্পেচিছৰ মাজৰ যিটো সংগ্ৰাম ইণ্টাৰ স্পেচিছ মানে দুটা বেলেগ বেলেগ স্পেচিছৰ মাজৰ যিটো সংগ্ৰাম তাক কি বুলি ইণ্টাৰ স্পেচিফিক ষ্ট্ৰাগল বুলি কোৱা হয় ইয়াতে কি হয় দুটা স্পেচিছ থাকিব আৰু সেই দুটা স্পেচিছৰ মাজত সিহঁতৰ মাজত বিভিন্ন ক্ষেত্ৰত ৰিকুৱাৰমেণ্টৰ কাৰণে জীৱনটো জীয়াই থাকিবৰ কাৰণে জীৱনটো জীয়াই থাকিবৰ কাৰণে যিখিনি সামগ্ৰীৰ প্ৰয়োজন সেই সামগ্ৰীবিলাকৰ কাৰণে এটা স্পেচিছৰ মাজত এটা স্পেচিছে আন এটা স্পেচিছৰ লগত যিটো সংগ্ৰাম কৰে ষ্ট্ৰাগল কৰে সেইটোৱে হ'ব তোমাৰ ইণ্টাৰ স্পেচিফিক ষ্ট্ৰাগল তোমালোকে নিশ্চয় বুজি পাইছা ষ্ট্ৰাগল ফৰ এক্সিষ্টেঞ্চৰ লাষ্ট যিটো টাইপ সেইটো হৈছে ষ্ট্ৰাগল উইথ এনভাইৰনমেণ্ট পৰিৱেশৰ লগত সংগ্ৰামনো কেনেকুৱা ধৰণৰ হয় অতি সহজ হয় তোমালোকে বুজিয়ে পাবা অকণমান বুজাই দিলে বুজি পাবা গতিকে কি হয় ইট ইজ দ্য ষ্ট্ৰাগল বিটুইন অৰ্গেনিজমছ এগেইনষ্ট আনফেভাৰেবল এনভাইৰনমেণ্টেল কণ্ডিশ্যন এনভাইৰনমেণ্টেল কণ্ডিশ্যন বুলিলে কি বুজিবা তোমালোকে অতি শীত বেছি গৰম বানপানী বতাহ বৰষুণ এইবিলাক হ'ল আনফেভাৰেবল কণ্ডিশ্যন জীৱ এটাৰ কাৰণে বাচি থাকিবৰ কাৰণে জীয়াই থাকিবৰ কাৰণে আনফেভাৰেবল এনভাইৰনমেণ্টেল কণ্ডিশ্যন হয় গতিকে এনেকুৱা ধৰণৰ আনফেভাৰেবল কণ্ডিশ্যনৰ লগত যিবিলাক উদ্ভিদ বা প্ৰাণীয়ে সংগ্ৰাম কৰিব পাৰে সেইবিলাকে কি কৰিব পাৰে বাচি থাকিব পাৰে এই পৃথিৱীত তিষ্ঠি থাকিব পাৰে আৰু যিবিলাকে সংগ্ৰাম কৰিব নোৱাৰে সেইটো পৰিৱেশৰ লগত নিজকে এডজাষ্ট কৰিব নোৱাৰে সেইটো জীৱই বাচি থাকিব নোৱাৰে নোহোৱা হৈ যায় বা মৰি যায় ফৰ এক্সাম্পল অতি উষ্ণতাটো যেতিয়া টেম্পাৰেচাৰটো বৃদ্ধি হয় তেতিয়া কিছুমান উদ্ভিদ আছে বেছি টেম্পাৰেচাৰটো কি কৰিব নোৱাৰে সহ্য কৰিব নোৱাৰে ফলত মৰি যায় আৰু কিছুমান উদ্ভিদ আছে যিমানে টেম্পাৰেচাৰ বেছি নহওক জীয়াই থাকিব পাৰে আৰু যিমানে ঠাণ্ডা নপৰক কিয় জীয়াই থাকিব পাৰে গতিকে সেইবিলাক উদ্ভিদে বাচি থাকে আৰু যিবিলাকে নোৱাৰে সেইবিলাক কি হয় মৰি যায় গতিকে এইখিনি আছিলে তোমাৰ ষ্ট্ৰাগল উইথ এনভাইৰনমেণ্ট এতিয়া আমি ডাৰউইনিজমৰ নেক্সট 2 নম্বৰ পষ্টুলেটটোৰ ফালে আহোঁ তেওঁনো কি আগবঢ়াইছিলে 2 নম্বৰ পষ্টুলেটটো এনৰ্মাছ ফাৰ্টিলিটি ইন লিভিং বিংছ মানে কি হয় এনৰ্মাছ ফাৰ্টিলিটি অফ লিভিং বিংছ জীৱসমূহে কি কৰে অত্যাধিক প্ৰজনন কৰিব পাৰে নহয় অত্যাধিক প্ৰজনন কিছুমান জীৱই অত্যাধিক প্ৰজনন কৰে ফৰ এক্সাম্পল তোমালোকে যদি চোৱা হাতীৰ ক্ষেত্ৰতে চোৱা বা মাছৰ ক্ষেত্ৰত চালমন মাছ যিটো আছে চালমন মাছে কি কৰিব পাৰে তোমাৰ বছৰত 2-3 কোটি কণী পাৰিব পাৰে ঠিক তেনেদৰে অয়েষ্টাৰে কি কৰিব পাৰে 6 কোটিলৈকে কণী পাৰিব পাৰে প্ৰতি বছৰতে গতিকে চোৱা এনেকুৱাকৈ ধৰণে যদি মাছৰ যেনেকৈ মাছে চালমন ফিছে যেনেকৈ কণী পাৰিলে সেই গোটেই কণীবিলাকৰ যদি কি হয় তোমাৰ চালমন ফিছ হয় অয়েষ্টাৰৰ যিবিলাক কণী পাৰিলে তেনেকৈ যদি গোটেইবিলাকৰ পৰা অয়েষ্টাৰ হয় গতিকে চোৱা অতি কম সময়তে কি হ'ব জনসংখ্যাটো বাঢ়ি যাব প্ৰতি বছৰতে ইমান জনসংখ্যা হ'ব প্ৰতিটো জীৱৰে জনসংখ্যা বাঢ়ি যাব গতিকে জনসংখ্যা বাঢ়াৰ লগে লগে কি প্ৰব্লেম হ'ব জনসংখ্যা যেতিয়া বাঢ়ি যাব খাদ্য সামগ্ৰীটো তেনেকৈ বাঢ়ি নাযাব পৃথিৱীৰ যিটো মাটিকালি তেনেকৈতো বাঢ়ি নাযাব উৎপাদনটোতো তেনেকৈ বাঢ়ি নাযাব গতিকে কি হ'ব এটা প্ৰব্লেমৰ সৃষ্টি হ'ব অভাৰ ক্ৰাউড হৈ যাব পৃথিৱীত গতিকে সেইটো কেতিয়াও নহয় সেইটো কিয়ে নেচাৰেলে তেওঁ কোৱা মতে যি প্ৰকৃতিয়ে সেইটো কেতিয়াও হ'ব নিদিয়ে প্ৰকৃতিয়ে কি কৰে প্ৰতিটো জীৱৰ যিটো জনসংখ্যা সেইটো এটা বেলেঞ্চ ষ্টেটত ৰাখে এটা কনষ্টেণ্ট অৱস্থাত ৰাখে গতিকে এইটো তেওঁ ডাৰউইনে আগবঢ়াইছিলে যে এইটো কোনে মেইনটেইন কৰে তেনেকুৱা ধৰণৰ জনসংখ্যা যাতে অভাৰ ক্ৰাউড যাতে নহয় সেইটো কোনে মেইনটেইন কৰি ৰাখে সেইটো প্ৰকৃতিয়ে মেইনটেইন কৰি ৰাখে ডাৰউইনৰ মতে এনেধৰণৰ দ্ৰুত বংশ বিস্তাৰত প্ৰকৃতিয়ে বাধা দিয়ে গতিকে এই বাধাটো কাৰ্যকৰী হয় জীৱন সংগ্ৰামৰ যোগেদি মানে ষ্ট্ৰাগল কৰিব যেতিয়া গোটেইবিলাকে কণী পাৰিলে গোটেইবিলাকৰ পৰা পোৱালি জন্ম হ'ল যেতিয়া খাবৰ কাৰণে কিছুমানে পাব কিছুমানে নাপাব কিছুমানে সেইটো ষ্ট্ৰাগল কৰিব পাৰিব আৰু কিছুমানে ষ্ট্ৰাগল কৰিব নোৱাৰে যিবিলাক ষ্ট্ৰাগল কৰিব সিহঁতে বাচি থাকিব আৰু নোৱাৰাকেইটা মৰি যাব তেনেকুৱা হয় গতিকে যেনেকৈ যিটো হাৰত কণী জন্ম দিব যিটো হাৰত পোৱালি জন্ম দিব তেনেকুৱা হাৰত গোটেইবিলাকে কেতিয়াও বাচি নাথাকে যদিহে গোটেইবিলাক হ'ল তেতিয়াহ'লে বাসস্থান বা খাদ্যৰ ক্ষেত্ৰত প্ৰব্লেমে দেখা দিলে হ'ল গতিকে যিবিলাকে ষ্ট্ৰাগল কৰি থাকিব পাৰে গতিকে সেইবিলাকে বাচি থাকে আৰু বাকীবিলাক কি হৈ যায় মৰি যায় আৰু এইটো কোনে কৰিছে এইটো নেচাৰে যিটো জনসংখ্যা সেই জনসংখ্যাটো পৃথিৱীৰ উপৰিভাগত বেলেঞ্চ ষ্টেটত ৰাখিছে নেক্সট 3 নম্বৰ পষ্টুলেটটো হ'ল ভেৰিয়েশ্যন গতিকে ভেৰিয়েশ্যন মানে কি হয় এতিয়া চোৱা দি ভেৰিয়েশ্যন বিটুইন দি ইণ্ডিভিজুৱেলছ অফ দি চেম স্পেচিছ আৰ কল্ড
The differences between the individuals of the same species are called variations. এটা স্পেচিছৰ মাজৰ ইণ্ডিভিজুৱেলছ যিবিলাক এটা স্পেচিছৰ যিবিলাক ইণ্ডিভিজুৱেল থাকে সিহঁতৰ মাজৰ যিখিনি ডিফাৰেঞ্চেছ সেই ডিফাৰেঞ্চেছখিনিক তোমাৰ ভেৰিয়েশ্যন বুলি মানে বেছিকভাৱে কোৱা হয় সেইটোৱে আমি ভেৰিয়েশ্যন বুলি এইটো এটা নৰ্মেল কনচেপ্ট বেছিক কনচেপ্ট আৰু কি কৈছে ভেৰিয়েশ্যন হেল্প দি অৰ্গেনিজমছ টু এডজাষ্ট উইথ দি এনভাইৰনমেণ্ট গতিকে চোৱা ভেৰিয়েশ্যন বুলি ক'লে মই অকণমান ভালকৈ বুজাই দিছোঁ একে স্পেচিছ আমাৰ ধৰক মানুহ এটা স্পেচিছ গতিকে এই স্পেচিছবিলাকৰ প্ৰতিটো মানুহৰ লগত প্ৰতিটো মানুহৰ মোৰ লগত তোমাৰ মিল নাই বা তেনেকৈ প্ৰতিটো মানুহ দেখাত বেলেগ পৃথিৱীত ইমান মানুহ আছে কোনোবা এটা মানুহৰ লগত কোনোবা এটা মানুহ কমপ্লিট মিলিবনে কেতিয়াও নিমিলে অকণমান হ'লেও বেলেগ থাকিব এইটোকে কি বুলি কোৱা হয় ভেৰিয়েশ্যন বুলি কোৱা হয় আৰু এই ভেৰিয়েশ্যনটো তোমাৰ কি হয় কিছুমানে কি হয় এই ভেৰিয়েশ্যনটো কিহত সহায় কৰে এই ভেৰিয়েশ্যনটোৱে এনভাইৰনমেণ্টৰ লগত প্ৰকৃতিৰ লগত এডজাষ্ট হোৱাত কি কৰে সহায় কৰে ইয়াতে তোমালোকক এটা কথা কৈ দিওঁ মই জীৱবিলাকৰ মাজত এই যে ভেৰিয়েশ্যনটো যে আহিলে কেনেকৈ বেলেগ বেলেগ হ'ল বেলেগ বেলেগ কেৰেক্টাৰৰ হ'ল গতিকে এই বিষয়ত কিন্তু ডাৰউইনে কোনো ধৰণৰ মানে কি মত প্ৰকাশ কৰা নাছিলে কোনো ধৰণৰ তেওঁ ডেছক্ৰিপশ্যন বা এক্সপ্লেনেশ্যন ইয়াৰ ওপৰত দিয়া নাছিলে গতিকে এইটোৱে হৈছে তোমাৰ ভেৰিয়েশ্যন এতিয়া নেক্সট যিটো পষ্টুলেট আছে সেই নেক্সট পষ্টুলেটটো হ'ল ছাৰ্ভাইভেল অফ দি ফিটেষ্ট যুদ্ধতমৰ উৎৱৰ্তন বুলি কোৱা হয় অসমীয়াত যিটো তাৰমানে ফিট হয় যিকোনো এটা ফিটেষ্ট মানে মই বস্তুটো বুজাই দিছোঁ ছাৰ্ভাইভেল মানেতো গমে পাইছে বাচি থকা অফ দি ফিটেষ্ট কোনটোৱে বাচি থাকে যিটো ফিটেষ্ট হয় যিটো জীৱ ফিটেষ্ট যিটো উদ্ভিদ ফিটেষ্ট হয় সেইটো উদ্ভিদ বা সেইটো জীৱহে বাচি থাকিব পাৰে এতিয়া ফিটেষ্ট মানে কি অকণমান ভালকৈ বুজাই দিছোঁ যিকোনো এটা এনভাইৰনমেণ্ট খুব ৰ'দ দিছে খুব ঠাণ্ডা পৰিছে তেনেকুৱা ধৰণৰ এটা এনভাইৰনমেণ্টত যিটো জীৱই নিজকে ফিট হৈছে মানে ফিট মানে কি এডজাষ্ট কৰিছে ফিট কৰি পেলাই তাৰ লগত এডজাষ্ট কৰি পেলাই যিটো জীৱই থাকিব পাৰিছে সেইটো জীৱহে কি বাচি থাকিব যিটো জীৱ ষ্ট্ৰাগল কৰিব পাৰিছে সহ্য কৰিব পাৰিছে সেইটো জীৱহে কি কৰিব পাৰিব বাচি থাকিব পাৰিব আমি যে কওঁ এইটো এনভাইৰনমেণ্ট তাৰ লগত ফিট হোৱা নাই এইটো এনভাইৰনমেণ্ট মোৰ লগত চুট কৰা নাই আমি এনেকৈ কৰোঁ ন গতিকে তেনেকুৱা ধৰণৰ বেছিক কনচেপ্টটো তেনেকুৱা ধৰণৰ হয় ফিট মানে যিটো এনভাইৰনমেণ্টে কোনো এটা জীৱৰ লগত ফিট কৰিব সেইটো ফিট কৰিলে মানে ডেট মিনছ সেইটো এনভাইৰনমেণ্টত জীৱ এটা জীয়াই থাকিব পাৰিছে সেইটো বুজিছে আৰু যিবিলাক ফিট হোৱা নাই উইক আছে গতিকে সিহঁতে ফিট নহয় সেই এনভাইৰনমেণ্টৰ লগত মানে ফিটে নহয় নোৱাৰে থাকিব বাচি থাকিব নোৱাৰে মৰি যায় নোহোৱা হৈ যায় এটা সময়ত গৈ নোহোৱা হৈ যায় তেনেকুৱা ধৰণৰ স্পেচিছ গতিকে সেইটোৱে গতিকে ইয়াতে জীৱন সংগ্ৰামত লিপ্ত জীৱবিলাকৰ ভিতৰত যি প্ৰকাৰৰ জীৱই পৰিস্থিতিৰ লগত নিজক খাপ খুৱাই ল'বলৈ সক্ষম হয় আৰু আনতকৈ অধিক সুবিধা ল'বলৈ সমৰ্থ হয় সেইবিলাক জীৱই জীৱন সংগ্ৰামত কি কৰিব পাৰে বাচি থাকিব পাৰে যিকোনো পৰিৱেশত নিজকে খাপ খুৱাই ল'বলৈ সক্ষম হৈছে মই ক'লোঁ যে খুব ৰ'দত নিজকে খাপ খুৱাই ল'বলৈ সক্ষম হৈছে বা খুব ঠাণ্ডাত নিজকে খাপ খুৱাই ল'বলৈ সক্ষম হৈছে সেইবিলাক জীৱই বাচি থাকিব আৰু যিবিলাকে নোৱাৰে নিজকে খাপ খুৱাই ল'ব নোৱাৰে যিকোনো ধৰণৰ এনভাইৰনমেণ্টৰ লগত যদি খাপ খুৱাই ল'ব নোৱাৰে যিবিলাকে নোৱাৰে খাপ খুৱাব সেইবিলাকে লাষ্টত গৈ পেলাই মৃত্যুবৰণ কৰে আৰু যিবিলাকে খাপ খুৱাই ল'লে নিজকে জীৱন সংগ্ৰামৰ লগত লিপ্ত কৰি মানে কি হয় আগবাঢ়ি যাই থাকিব পাৰে সংগ্ৰাম কৰিব পাৰে গতিকে সেইবিলাক জীৱ বাচি থকাবিলাকে কি কৰিব বংশ বিস্তাৰ কৰিব সিহঁতৰ ৰিপ্ৰডাকশ্যন হ'ব যিবিলাকে বাচি থাকিব পাৰিলে অবভিয়াছলি সিহঁতৰ ৰিপ্ৰডাকশ্যন হ'ব গতিকে ৰিপ্ৰডাকশ্যন হয় সিহঁতৰ বংশ বিস্তাৰ কৰিব সিহঁতৰ নতুন জেনেৰেশ্যন প্ৰডিউচ হ'ব আৰু যিবিলাকে নোৱাৰে সিহঁতৰ জেনেৰেশ্যন তাতে শেষ হৈ যাব তেনেকুৱা ধৰণৰ হয় গতিকে এইটোৱে আছিলে তোমাৰ সাৰ্ভাইভেল অফ দি ফিটনেছ এইটো খুব ইম্পৰ্টেণ্ট হয় ডেছক্ৰিপশ্যনটো খুব অলপ মই শ্বৰ্টকৈ দিছোঁ তোমালোকে এক্সামত যেতিয়া তোমালোকৰ আহিব এইটো অকণমান বহলাই অকণমান দীঘলকৈ চাবা শ্বৰ্ট নোট হিচাপেও আহে মই অকণমান জাষ্ট কনচেপ্টটোহে তোমালোকক লিখি দিছোঁ কিন্তু এইটোৰ বিষয়ে অকণমান তোমালোকে বহলকৈ চাবা শ্বৰ্ট নোট হিচাপে 2 মাৰ্কৰ কাৰণে তোমালোকে লিখিবাচোন লিখি পালে যদি পাৰা মোকো দেখাবা গতিকে এইটোৱে আছিলে সাৰ্ভাইভেল অফ ফিটনেছ আমি নেক্সট পষ্টুলেটটোৰ ফালে আহোঁ নেক্সট পষ্টুলেটটো হৈছে নেচাৰেল চিলেকশ্যন Natural selection কি হয় nature selects only the advantageous adaptations and those possesses such adaptations can only survive and reproduce natural selection তোমাৰ কি হয় যিবিলাকে এডপ্ট কৰি লয় কিছুমান কেৰেক্টাৰ এডপ্ট কৰি লৈছে তাহাঁতে কি কৰিব পাৰে সাৰ্ভাইভ কৰিব পাৰে আৰু তাহাঁতে কি কৰিব পাৰে বংশ বিস্তাৰটো কৰিব পাৰে গতিকে এইটোৱে কি কৈছে প্ৰাকৃতিক বৰণ বুলি কোৱা অসমীয়াত প্ৰাকৃতিক বৰণ বুলি কোৱা হয় নেচাৰেল চিলেকশ্যন বুলি কোৱা হয় ইংলিছত গতিকে এইটোও খুব ইম্পৰ্টেণ্ট হয় নেচাৰেল চিলেকশ্যনটো কেতিয়াবা আহে নেচাৰে কাক চিলেক্ট কৰে নেচাৰে যিবিলাকে নিজৰ এডপ্ট কৰিব পাৰে কিছুমান চৰিত্ৰ নিজে এডপ্ট কৰি লৈ পেলাই তেনেকুৱা ধৰণৰ আনফেভাৰেবল কণ্ডিশ্যনতো সিহঁতে এনভাইৰনমেণ্টতো সিহঁতে
জীয়াই থাকিব পাৰে গতিকে সেইবিলাকে বাচি থাকে আৰু সিহঁতে কি কৰিব পাৰে বংশ বিস্তাৰ কৰিব পাৰে সেইটো হৈছে নেচাৰেল সিলেকশন গতিকে তোমালোকে নিশ্চয় বুজি পাইছা গোটেইখিনি গতিকে মই আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো কিবা যদি তোমালোকৰ সুধিব লগা থাকে তোমালোকে মোক সুধিব পাৰা গতিকে থ্যাংক ইউ